আপোনালোকে যিটো নিউজ শুনিছে সেই নিউজটো মই একেবাৰে ভুল বুলি ক'ব নোৱাৰোঁ মানে আপোনালোকে শুনিছে যে ইনষ্টাগ্ৰাম হোৱাটছআপ আৰু ফেচবুক যদি ব্যৱহাৰ কৰিব লাগে তেতিয়াহ'লে পইচা দিব লাগিব আৰু এইটো নিউজ কিন্তু মিছা নহয় এইটো সঁচা নিউজ আৰু বহুতে মানে কৈ আছে যে এইটো ফেক নিউজ এইবিলাকত বিশ্বাস নকৰিবা যে এই নিউজটো একেবাৰে সত্য যে আপুনি যদি ফেচবুক হোৱাটছআপ আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে তেতিয়াহ'লে মান্থলি চিষ্টেমত এটা ৰিচাৰ্জ কৰিব লাগিব যেনেকৈ আপোনালোকে মোবাইল ৰিচাৰ্জ কৰে তেনেকৈ ইনষ্টাগ্ৰামটো ৰিচাৰ্জ কৰিব লাগিব ফেচবুকটো চলাব লাগিলে ফেচবুকটো ৰিচাৰ্জ কৰিব লাগিব আৰু হোৱাটছআপটো চলাব লাগিলে হোৱাটছআপটো ৰিচাৰ্জ কৰিব লাগিব মই বহুত চালোঁ ভালকৈ বুজাৰ পিছত মই আপোনালোকক কৈছোঁ যে এইটো সত্য কথা হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ব্যৱহাৰ কৰিব লাগিলে আপোনালোকে পইচা দিব লাগিব আৰু প্ৰত্যেক মাহতে দিব লাগিব ৰিচাৰ্জ চিষ্টেমত কৰিব লাগিব কিন্তু কথাটো হ'ল অকমান এই কথাটোত মানে অকমান বুজাত খেলি মেলি হৈছিল প্ৰথমতে মোৰো বুজাত খেলি মেলি হৈছিল মই ভাবিছিলোঁ চাগে হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম মই চলাবই নোৱাৰিম যদি ৰিচাৰ্জ কৰিব পইচা নাথাকে চলাবই নোৱাৰিম আৰু আপোনাৰ মোৰ নিচিনা মানুহৰ ইমানখিনি বিপদ যে মোবাইলৰ ৰিচাৰ্জটো কিবাকৈ কৰোঁ তো ফেচবুকত বেলেগকৈ ৰিচাৰ্জ কৰিম হা ইনষ্টাগ্ৰামত বেলেগকৈ ৰিচাৰ্জ কৰিম হোৱাটছআপত বেলেগকৈ ৰিচাৰ্জ কৰিম আমাৰ ক্ষমতা নাই কিন্তু পিছত যেতিয়া ভালকৈ ইয়াৰ ওপৰত অকণমান ৰিচাৰ্জ কৰিলোঁ তেতিয়া বুজি পালোঁ যে আপুনি যদি ৰিচাৰ্জ নকৰে তেতিয়াও আপুনি হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক চলাই থাকিব পাৰিব কোনো প্ৰব্লেম নাই খালি এক্সট্ৰা কিছুমান যদি আপোনাক ফেচিলিটি লাগে মানে ফিচাৰ্ছ এক্সট্ৰা কিছুমান ফেচিলিটি লাগে যেনেকৈ যদি আপুনি ইনষ্টাগ্ৰামটো ৰিচাৰ্জ কৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত যেতিয়া আপুনি কাৰোবাৰ ষ্টৰি চাব তেতিয়া আপোনাৰ সেই ভিউজটো সি নাপায় মানে সি গম নাপাব আপুনি যে ষ্টৰিটো দেখা পালে তাৰপিছত এই ৰিচাৰ্জ কৰা মানুহখিনিৰ ইনষ্টাগ্ৰামত যেনেকৈ আমি এতিয়া ষ্টৰি লগাব পাৰোঁ 24 ঘণ্টাত গুচি যায় ষ্টৰিটো কিন্তু ৰিচাৰ্জ কৰাৰ পিছত 48 ঘণ্টা বা 72 ঘণ্টালৈকেও থাকিব পাৰে সেনেকুৱাই কিছুমান নিয়ম যেনেকৈ হোৱাটছআপতো অকণমান তেনেকুৱা নিয়ম আহিছে যিটোৰ কাৰণে ৰিচাৰ্জ কৰিব লাগে কিন্তু এনেকুৱা নহয় যে যদি ৰিচাৰ্জ নকৰে তেতিয়াহ'লে আপোনালোকে চলাব নোৱাৰিব এতিয়া যেনেকৈ চলাই আছে পুৰা নৰ্মেলি ছেম টু ছেম এনেকৈয়ে চলাই থাকিব পাৰিব যদি আপোনাক এক্সট্ৰা কিছুমান ফেচিলিটি লাগে তেতিয়াহে আপুনি ৰিচাৰ্জ কৰিব লাগিব নহ'লে কোনো টেনশ্যন ল'ব লগা নাই কাৰণ মোবাইলৰ ৰিচাৰ্জটোৱে আমি কিবাকৈ কৰোঁ যদি ছ'চিয়েল মিডিয়াও ৰিচাৰ্জ কৰিব লাগিল বেলেগ বেলেগ পইচা দি পেলাই ইনষ্টা বেলেগ হোৱাটছআপ বেলেগ ফেচবুকত বেলেগকৈ তো ইমান পইচাটো আমাৰ লগত নাই কিন্তু চিন্তা নকৰিব আপোনালোকে কোনো টেনশ্যন নোহোৱাকৈ ৰজাৰ নিচিনা চলাই থাকক খালি যদি আপোনাৰ এক্সট্ৰা পইচা আছে যে মোক অকণমান বেলেগ ফেচিলিটি লাগে তেতিয়া আপুনি ৰিচাৰ্জ কৰক গতিকে এইখিনিয়ে আছিল কথা আৰু মানে একচুৱেল কথা মানে কোনো টেনশ্যন ল'ব লগা কথা নাই বহুতে ভাবি আছিল যে মানে বুজি পাইছেনে তো দিয়ক বহুত বহুত ধন্যবাদ জয় অসম জয় জুবিন দা